মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলায় অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 ছাবজেক্ট জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যন নম্বৰ 1, 2 আৰু 3ৰ সম্পূৰ্ণ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই চমু ভিডিঅ'ত তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু 2ৰ লগতে 3 সমাধান পাবা। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। কুৱেশ্যন 1, তলত দিয়া 4টা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰত দিয়া হৈছে তলত দিয়া কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধি সৰ্বাধিক? এ এছিয়া, বি ইউৰোপ, চি উত্তৰ আমেৰিকা, 4 আফ্ৰিকা। গতিকে কাৰেক্ট আনসাৰ হ'ব 4 আফ্ৰিকা। গতিকে আফ্ৰিকা মহাদেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক। বি নম্বৰলৈ আহা। বি নম্বৰত কোৱা হৈছে জামশ্বেদপুৰ কোনবিধ নগৰ বা মহানগৰৰ উদাহৰণ? এ বাণিজ্যিক মহানগৰ, বি ঔদ্যোগিক মহানগৰ, চি খনিজাত নগৰ, ডি প্ৰশাসনিক নগৰ। গতিকে শুদ্ধ উত্তৰ হ'ব 2 ঔদ্যোগিক মহানগৰ। চি নম্বৰলৈ আহা। তলৰ কোনখন ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অতি কম? 1 তেজপুৰ, 2 লামডিং, 3 শিলচৰ, 4 গুৱাহাটী। গতিকে কাৰেক্ট আনসাৰ হ'ব 2 লামডিং। ডি নম্বৰলৈ আহা। তলৰ কোনটো ৰোপণ কৃষিৰ উদাহৰণ নহয়? 1 কফি, 2 চাহ, 3 ধান, 4 কুঁহিয়াৰ। গতিকে ধান হ'ল ৰোপণ কৃষি নহয় বা ৰোপণ কৃষিৰ উদাহৰণ নহয়। এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে ইতিমধ্যে তোমালোকৰ আগত জিঅ'গ্ৰাফিৰ বহুতকেইটা কুৱেশ্যন পেপাৰৰ সলিউশ্যন তোমালোকৰ আগত আগবঢ়াইছে। যোৱা 3 বছৰৰ পৰাই তোমালোকৰ প্ৰিয় চেনেলে কুৱেশ্যন পেপাৰসমূহ সমাধান কৰি তোমালোকৰ আগত আগবঢ়াইছে। লগতে তোমালোকৰ চেপ্টাৰ হিচাপেও ভিডিঅ' এইখন চেনেলে আগবঢ়াইছে। গতিকে তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখিছোঁ আৰু নিশ্চয় সেইখিনি চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায়ক হৈ উঠিব। এতিয়া ই নম্বৰৰ প্ৰশ্নলৈ আহা। আধুনিক মানৱ ভূগোলৰ পিতৃ হ'ল এ ৰাৰ্জেল, 2 ডক্টৰ মেহবুবুল হক, 3 হাম্বল্ট, 4 ই.চি. চেম্পল। গতিকে শুদ্ধ উত্তৰ হ'ব 1 ৰাৰ্জেল। এফ নম্বৰলৈ আহা। 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হ'ল 1 312 কোটি। এইটো একচুৱেলি ভুল লিখিছে তোমালোকে, এইটো 3.12 কোটি হ'ব। গোটেইকেইটাতে 3ৰ পিছত পইণ্ট হ'ব, তোমালোকে এইটো দিবলৈ নাপাহৰিবা। গতিকে শুদ্ধ উত্তৰ হ'ব 3.12 কোটি 1 নম্বৰ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে 6টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে অতি চমু উত্তৰ দিয়া যিকোনো 4টা। এ মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল? উত্তৰ মানৱ বিকাশৰ ধাৰণাটো ডক্টৰ মেহবুবুল হকে উদ্ভাৱন কৰিছিল। বি পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম লিখা। উত্তৰ পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ হ'ল কলেৰা, টাইফয়েড, ডায়েৰিয়া আদি। ইয়াৰ পৰা তোমালোকে যিকোনো এটা লিখি দিলে হৈ যাব। চি অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা। অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম হ'ল মানাহ জৈৱ সংৰক্ষিত অঞ্চল। তাৰপিছত দিয়া হৈছে NHAIৰ সম্পূৰ্ণ নামটো লিখা। NHAIৰ সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। তোমালোকে লিখিবা নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। তাৰপিছত
ই নম্বৰলৈ আহা এবিধ অলৌহ জাতীয় খনিজ পদাৰ্থৰ নাম লিখা এবিধ অলৌহ জাতীয় খনিজ পদাৰ্থৰ নাম তোমালোকে তাম এলুমিনিয়াম যিকোনো এটা দিব পাৰা এফ হুগলি উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম কি উত্তৰ হুগলি উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম হ'ল পশ্চিম বংগ সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে 6টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ সুবিধাৰ্থে এই 6টা প্ৰশ্নৰ স্ক্ৰীনশ্বট কৰাৰ সুবিধা কৰি দিছোঁ আনসাৰখিনি তোমালোকে একেলগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা সো এইখিনি আছিলে 6টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান তোমালোকে নিজে মোবাইলত স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা প্ৰশ্ন 3 চমু উত্তৰ দিয়া যিকোনো 10টা এ মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখা বি পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা সি সমবায় কৃষি বুলিলে কি বুজা ডি ভাৰতৰ দুটা মেট্ৰপলিটন মহানগৰৰ নাম লিখা এইটো ভাৰতৰ দুটা মেট্ৰপলিটন মহানগৰ এইটো মই মুখে কৈ দিছোঁ এটা হ'ব দিল্লী কলকাতা চেন্নাই বাংগালুৰু মুম্বাই এইখিনি তোমালোকে মেট্ৰপলিটন মহানগৰৰ যিকোনো দুটা উদাহৰণ দিব পাৰা আৰু এফ নম্বৰ হ'ল ঋতু প্ৰব্ৰজন কাক বোলে পোনপ্ৰথমতে মই তোমালোকৰ আগত এই 5টা প্ৰশ্নৰ সমাধান আগবঢ়াম মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখিব দিছে উত্তৰ মই তোমালোকৰ আগত মানৱ বিকাশৰ উপাদান বা স্তম্ভ 4টাৰ নাম তলত উল্লেখ কৰি দিছোঁ ইয়াৰ পৰা যিকোনো দুটা তোমালোকে লিখিবা 1 সাম্য বা সমতা ইকুইটি 2 স্থায়িত্ব সাস্টেইনেবিলিটি 3 উৎপাদন প্ৰডাক্টিভিটি আৰু 4 অধিক অথবা ক্ষমতা কিছু অধিকাৰ অথবা ক্ষমতা গতিকে এম্পাৱাৰমেণ্ট সো এম্পাৱাৰমেণ্ট এই 4টা হ'ল মানৱ বিকাশৰ উপাদান বা স্তম্ভ নেক্সট তোমালোকে পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰিব দিছে গতিকে তোমালোকে লিখা পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ মই 3টা কাৰণ দিছোঁ ইয়াৰ পৰা তোমালোকে দুটা কাৰণ লিখি দিবা নম্বৰ 1 কৰ্ম আৰু নিয়োগ নম্বৰ 2 বিবাহ নম্বৰ 3 অৰ্থনৈতিক কাৰক তাৰপিছত সমবায় কৃষি বুলিলে কি বুজা এটোৰ এনসাৰ দেখা কেইবাজনক কৃষকৰ ভূমি শ্ৰম আৰু মূলধন স্বেচ্ছাই একত্র কৰি অধিক দক্ষতাৰে লাভজনকভাৱে পৰিচালনা কৰা কৃষি কাৰ্যই হ'ল সমবায় কৃষি এই ব্যৱস্থাৰে কৃষি কাৰ্য পৰিচালনা কৰাৰ বেলিকে এই কাৰ্যৰ অংশীদাৰসকললৈ গঠন কৰা সমিতি এখনে সমগ্ৰ কাম কাজৰ তদাৰকি কৰে সো এইখিনি আছিলে তোমালোকৰ সমবায় কৃষিৰ কি তাৰ সমাধান ঋতু প্ৰব্ৰজন কাক বলে দেখা ঋতু প্ৰব্ৰজন কাক বলে ঋতু অনুসৰি কোনো এঠাইৰ পৰা আন এঠাইলৈ জনপ্ৰব্ৰজন ঋতু প্ৰব্ৰজন হ'ল ঋতু অনুসৰি কোনো এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ জনসাধাৰণৰ বা জনপ্ৰব্ৰজনকে ঋতু প্ৰব্ৰজন বোলে এই প্ৰব্ৰজন সাধাৰণতে গৰম অঞ্চলৰ পৰা শীত অঞ্চল বা শীত অঞ্চলৰ পৰা গৰম অঞ্চললৈ হোৱা দেখা যায় মানে ঋতু প্ৰব্ৰজন তোমালোকক মই এক কথাতে কৈ দিছোঁ যে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে জনগণ বা মানুহ এই ঠাইৰ পৰা আন ঠাইলৈ পৰিৱৰ্তন বা প্ৰব্ৰজন কৰাকেই বুজায় তাৰপিছত তোমালোকৰ ইয়াতে কোৱা হৈছে অসমৰ উৎপাদিত দুবিধ প্ৰাকৃতিক আহৰ নাম ইয়াতে মই তোমালোকক মৰাপাটো দিব পৰা পাটো দিব পৰা একচুৱেলি পাট মুগা আৰু এৰী তোমালোকৰ কাৰণে বেছি এপ্ৰপ্ৰিয়েট হ'ব এক নম্বৰ অলৰেডি আনসাৰ হৈ গ'ল জি তৃতীয়
বৃত্তির দুটা উদাহরণ দেয়া। এইচ জনপ্রব্রজনের দুটা বিকর্ষণী কারকর নাম লিখা। আই বহনক্ষম উন্নয়ন বুলিলে কি বুঝা? যে মেগালোপলিস কাক বলে উদাহরণ দেয়া। কে বাণিজ্যিক পশুপালনের দুটা বৈশিষ্ট্য লিখা। এল ভারতবর্ষত উৎপাদন হওয়া দুবিধ জায়দ কৃষির উদাহরণ বা কৃষি শস্যর নাম লিখা। তৃতীয় কার্যকলাপ বা তৃতীয় বৃত্তির দুটা উদাহরণ দিয়া। এটার মই 4টা দিছোঁ, তোমালোকৰ 4 নম্বৰ কাৰণে হৈ যাব উত্তর। এটো দিছে কি ব্যাপার বাণিজ্য, 2 পরিবহন, 3 যোগাযোগ, 4 বিভিন্ন প্রকাৰৰ সেৱাসমূহ। গতিকে ব্যাপার বাণিজ্য, পরিবহন, যোগাযোগ আর বিভিন্ন প্রকাৰৰ সেৱাসমূহ হল তৃতীয় বৃত্তিৰ উদাহরণ। এতিয়া মই তোমালোকৰ আগত নেক্সট প্রশ্নটো লৈ আহিছোঁ। জনপ্রব্রজনের দুটি বিকর্ষণীয় কারকৰ নাম লিখা। উত্তর জনপ্রব্রজনের দুটা বিকর্ষণীয় কারক হল, মই ইয়াতে 8টা কারকৰ উদাহরণ দিছোঁ, তোমালোকে ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হৈ যাব। 1 নিয়োগৰ সীমাবদ্ধতা, 2 নিম্নমানৰ জীৱন যাপন, 3 রাজনৈতিক অস্থিরতা, 4 চরম জলবায়ু, 5 প্রাকৃতিক দুর্যোগ, 6 মহামারী, 7 ধর্মীয় সংকীর্ণতা, 8 সামাজিক নিরাপত্তাহীনতা। নেক্সট বহনক্ষম উন্নয়নের উদাহরণ দিয়া। খুব ইম্পর্টেন্ট এটি প্রশ্ন গোৱালপাৰা জেলায় সুধিছিলে যে আমার ভবিষ্যৎ প্রয়োজন পূরণের কোনো প্রকার বাধাপ্রাপ্ত নোহোৱা পর্যন্ত বর্তমানের অভাব পূরণ সীমাবদ্ধ রক্ষা পর্যায়ের উন্নয়নকে বহনক্ষম উন্নয়ন বলে। তারপিছত তোমালোকৰ দিছে মেগালোপলিস বা প্রবৃদ্ধ শহর কাক বলে উদাহরণ দিয়ে। গ্রিক ভাষার মেগালোপলিস শব্দটোৰ অভিধানিক অর্থ হৈছে বৃহৎ মহানগরী। জিন গটমেনৰ ব্যাখ্যা 1957 চনৰ অনুসৰি এই মেগালোপলিস শব্দই আকৌ একাধিক চহৰপুঞ্জ একত্ৰীকৰণৰ ফলত উদ্ভৱ হোৱা বিস্তীৰ্ণ পৌৰ বলয় একতাকে বুজায়। মেগালোপলিস শব্দই প্রকৃতিতে ক্রমাগতভাবে বৃদ্ধিপ্রাপ্ত বৃহৎ মহানগরীক বুজায়। এনে একোখন প্রবৃদ্ধ চহৰৰ জনসংখ্যা কমেও 10 নিযুত। উদাহরণ দিল্লি, মুম্বাই, সাংহাই, মেক্সিকো সিটি আদি। নেক্সট বাণিজ্যিক পশুপালনের দুটা বৈশিষ্ট্য লিখা। বাণিজ্যিক পশুপালনের দুটা বৈশিষ্ট্য হল হাজার হাজার জন্তু বা পশুক একেলগে পালন করা হয়। নাম্বার 2 উৎপাদিত সামগ্রীবোৰ দেশ বিদেশলৈ রপ্তানি কৰি অর্থ উপার্জন করা হয়। নেক্সট ভারতবর্ষত উৎপাদন হওয়া দুবিধ জায়দ কৃষি শস্যর নাম লিখা। ভারতবর্ষত উৎপাদিত হওয়া দুবিধ জায়দ কৃষি শস্যর নাম হল তরমুজ, তিয়হ, ৰঙালাও আৰু কেৰেলা। সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আসলে আজিৰ কোশ্চিন নাম্বার 3 সমাধান। এতিয়া মই কোশ্চিন নাম্বার 4 আৰু 5 কোশ্চিন কেইটা তোমালোকৰ আগত দেখাই দিব বিচাৰিছোঁ। এতিয়া 4 নম্বৰৰ প্ৰশ্নটো চোৱা। 4 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে তলত দিয়া প্ৰশ্নসমূহৰ প্ৰতিটোৰে উত্তৰ 100টা শব্দৰ ভিতৰত লিখা যিকোনো 9টা। এ বয়স লিঙ্গ পিরামিডৰ তাৎপৰ্যৰ বিষয়ে লিখা। বি আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। সি কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা। ডি অসমৰ পাট উদ্যোগৰ গুৰুত্ব সম্পৰ্কে লিখা। ই ভাৰতৰ জনসম্পদৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা। এফ জনপ্ৰব্ৰজনৰ পৰিণতিসমূহ চমুকৈ আলোচনা কৰা। জি পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলিলে কি বুজা চমুকৈ আলোচনা কৰা। এইচ গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজত পাৰ্থক্য আলোচনা কৰা। আই অসমৰ চাহ উদ্যোগৰ বিষয়ে আলোচনা কৰা। যে অসমৰ পেট্ৰ ৰাসায়নিক উদ্যোগৰ ওপৰত এটা টোকা লিখা। কে পতিত ভূমি আৰু কৃষি
যোগ্য পতিত ভূমিৰ মাজত থকা মুখ্য পাৰ্থক্য কি লিখা। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো তিনিটাৰ। ভাৰতবৰ্ষৰ কৃষিৰ সমস্যাৱলীসমূহ বহলকৈ আলোচনা কৰা। বি জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ বিষয়ে বহলাই লিখা। চি পৰ্যটনত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে লিখা। ডি মানৱ ভূগোলৰ পৰীক্ষাৰ সম্পৰ্কে এটা টকা লিখা। আৰু ই নম্বৰটো হ'ল ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তলত দিয়া অৱস্থান বহুৱা। 1 গান্ধীনগৰ, 2 তাপ্তি নদী, 3 কহিমা। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই আলোচনা কৰা এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা, এই কামনাৰে আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।